নমস্কাৰ দৰ্শকসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই তোমালোকক 10ম শ্ৰেণীৰ ইংৰাজী কিতাপৰ গ্লিমছেছ অফ ইণ্ডিয়া 3 নম্বৰ পাৰ্ট টি ফ্ৰম আছাম নামৰ পাঠটো পঢ়াম। ছাত্ৰ-ছাত্ৰীসকল, পঢ়োৱাৰ আগতে মই তোমালোকক পাঠটোৰ বিষয়ে অলপ কৈ দিছোঁ। প্ৰাঞ্জল আছিল অসমৰ ল'ৰা আৰু ৰাজবীৰ দিল্লীৰ, কিন্তু প্ৰাঞ্জল আৰু ৰাজবীৰ দুয়োটাই দিল্লীত একেলগে পঢ়ি আছিল। প্ৰাঞ্জলৰ দেউতাক উজনি অসমৰ কোনোবা এখন চাহ বাগিচাত মেনেজাৰ হিচাপে কাম কৰি আছিল। গৰম বন্ধৰ সময়ত পংকজে ৰাজবীৰক ঘৰলৈ বুলি লগ ধৰাত ৰাজবীৰো যাবলৈ ইচ্ছা কৰিলে আৰু সেইবাবে দুয়োজন একেলগে ঘৰলৈ আহি আছিল। চাই গৰম, গৰম চাই, এ ভেণ্ডৰ কল আউট ইন এ হাই পিচ ভইচ। এজন চাহ বিক্ৰী কৰা মানুহে জোৰ জোৰকৈ চিঞৰি আহি আছিল ৰেলৱে ষ্টেচনত, চাই গৰম, গৰম চাই সেই বুলি। হি কেম আপ টু দেয়াৰ উইণ্ড' এণ্ড আস্কড, চাই চাপ। সেই চাহ বিক্ৰী কৰা মানুহজনে চাহ লাগিব নেকি চাহাব বুলি প্ৰাঞ্জল আৰু ৰাজবীৰক সুধিলে। গিভ আছ 2 cups, প্ৰাঞ্জল ছেইড। প্ৰাঞ্জলে ক'লে 2 কাপ দিয়া। They sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. সিহঁতে চাহ খাব ধৰিলে আৰু দেখিলে যে সিহঁতে বহি থকা কম্পাৰ্টমেণ্টটোত সকলোৱে চাহ খাই আছে। কম্পাৰ্টমেণ্ট মানে হৈছে ৰেলৰ ডবা। সিহঁতে বহি থকা ডবাটোত সকলোৱে চাহ খাই আছিল, সেইটোকে বুজাইছে। Do you know that over 80 crore cups of tea are drank every day throughout the world? Rajbir said. চাহ খাই থাকোঁতে ৰাজবীৰে ক'লে যে পৃথিৱীত এদিনত 80 কোটি কাপতকৈও অধিক চাহ খায়। Hugh, exclaimed Pranjal, tea really is very popular. The train pulled out of the station. ৰাজবীৰৰ কথা শুনি আচৰিত খালে প্ৰাঞ্জলে আৰু হিউ বুলি ক'লে। হিউ মানে এইটো আচৰিত যেতিয়া হয় মানুহে তেতিয়া এই ধৰণৰ শব্দ ব্যৱহাৰ কৰে। আৰু তেনেতেই ট্ৰেইনখনো ষ্টেচনৰ পৰা চলিব ধৰিলে। Pranjal buried his nose in his detective book again. Rajbir too was an ardent fan of detective stories, but at that moment he was keener to look at the beautiful scenery. তাৰপিছত প্ৰাঞ্জলে আগৰে পৰা পঢ়ি থকা জাচুচি কিতাপখন, ডিটেক্টিভ বুক মানে জাচুচি কিতাপ, CID টাইপৰ ধৰণৰ কাহিনী থকা কিতাপ, সেইটো পঢ়িব ধৰিলে। ৰাজবীৰে আকৌ বাহিৰৰ দৃশ্য উপভোগ কৰাত ব্যস্ত হৈ থাকিল। পিছে ৰাজবীৰো সেই ধৰণৰ কাহিনী খুব ভাল পায়, কিন্তু সেইটো সময়ত বাহিৰৰ যি সৌন্দৰ্য, বাহিৰৰ যি সেউজীয়া পৃথিৱী, সেইখন চাবলৈ ৰাজবীৰে বেছি আনন্দ পালে। It was green, green everywhere. Rajbir had never seen so much greenery before. Then the soft green paddy fields gave way to tea bushes. ৰাজবীৰ যিহেতু দিল্লীৰ আছিল আৰু দিল্লীৰ এনেকুৱা সেউজীয়া পৰিৱেশ পোৱা খুবেই টান, সেইকাৰণে সি যেতিয়া অসমলৈ আহিলে এনেধৰণৰ সৌন্দৰ্য চাই অবাক হৈ থাকিল আৰু আনন্দ উপভোগ কৰিছিল। It was a magnificent view against the backdrop of densely wooded hills. A sea of tea bushes stretched as far as the eye could see. তাৰ পৰা অলপ দূৰ গৈ দেখি পালে চাহ বাগান, আৰু সেই চাহৰ বাগানবোৰ দেখি সি অবাক হৈ ৰ'ল। ইমানেই ডাঙৰ চাহ বাগান আমাৰ অসমত। তাৰ চকুৱে যিমান দূৰ মনিব পাৰিছিল সিমান দূৰলৈকে সি চাহ বাগানেই দেখি পাইছিল। আৰু চাহ বাগানবোৰৰ সিপাৰে দেখি পোৱা পাহাৰবোৰ আৰু এই দৃশ্যটো ধুনীয়া কৰি পেলাইছিল। In the distance was an ugly building with smoke billowing out of tall chimneys. আৰু অলপ দূৰ গৈ সি দেখি পাইছিল এখন ডাঙৰ বিল্ডিং য'ত চিমনিৰ পৰা ধোঁৱা ওলাই আছিল। চিমনি মানে য'ত ধোঁৱা ওলাব জেগা থাকে যে, কিছুমান বিল্ডিঙত, কিছুমান ফেক্টৰীত দেখিব। এই ছবিটো তোমালোকে দেখিছাই কিদৰে ধোঁৱা ওলাই আছে সেই
চিমনিৰ পৰা ইয়াত বুজাইছে চাহৰ ফেক্টৰীটোক Hey, a tea garden, Razbir cried excitedly. Pranjal, who had been born and brought up on a plantation, didn't share Razbir's excitement. এইবোৰ ধুনীয়া দৃশ্য দেখি ৰাজবীৰে আনন্দত থাকিব নোৱাৰি ক'লে সেইখন এখন চাহ বাগান কিন্তু প্ৰাঞ্জলৰ একো এটা তেনেকুৱা ৰিয়েকশ্যন নাছিলে কাৰণ সি চাহ বাগান সৰুৰে পৰাই দেখি আহিছিল চাহ বাগানতে ডাঙৰ দীঘল হৈ আহিছে সেইকাৰণে চাহ বাগানৰ প্ৰতি তাৰ কোনো এটা হেৰি নাছিল আচৰিত হ'বলগীয়া কথা একো নাছিল কিন্তু ৰাজবীৰৰ কাৰণে সেইটো এটা খুব নতুন বস্তু আৰু দেখি খুব মানে ভাল পাইছিল I have been reading as much I could about tea, Razbir said. No one really knows who discovered tea, but there are many legends. আৰু ৰাজবীৰে ক'লে যে মই চাহৰ বিষয়ে যিমান পাৰোঁ সিমানেই পঢ়িছোঁ আৰু মই জানিব পাৰিছোঁ যে চাহ কোনে আৱিষ্কাৰ কৰিছে সেইটো সঠিককৈ কোনেও নাজানে আৰু সেইটোৰ ওপৰত বহুতখিনি সাধু আছে সেই বুলি ৰাজবীৰে ক'লে What legends? Well, there's the one about the Chinese emperor who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. Pranjale hudile, কি সাধু লেজেণ্ডছ মানে সাধু ৰাজবীৰে ক'লে এসময়ত এজন চাইনিজ ৰজা আছিল আৰু সেই চাইনিজ ৰজাই সদায় পানী খোৱাৰ আগত পানীখিনি বইল কৰি লয় আৰু সেই তেনেকৈ এদিন বইল কৰি থাকোঁতে কিবা এটা বইল কৰা চৰুটোত পৰি গ'ল আৰু সেই পানীখিনি পিছত খাওঁতে খুব সোৱাদ এটা পালে আৰু সেই সোৱাদটো পিছত জানিব পৰা মতে চাহপাত আছিল বুলি কোৱা হয় Tell me another, scoffed Pranjal. We have an Indian legend too, Bodhidharma, an Indian Buddhist ascetic cut off his eyelids because he felt sleepy during meditation. 10 tea plants grew out of the eyelids. The leaves of these plants, when put into the hot water and drank, banished sleep. সেই সাধুটো শুনি প্ৰাঞ্জলৰ হাঁহি উঠিল অলপ তাৰপিছত আকৌ ক'লে যে আৰু আছে নেকি তোৰ লগত তেনেকুৱা কাহিনী তেতিয়া ৰাজবীৰে আকৌ ক'লে যে আমাৰ ইণ্ডিয়াৰো তেনেকুৱা এজন মানুহ আছিল বৌদ্ধিধৰ্মা বুলি সি বুদ্ধিষ্টৰ এজন মংক আছিল বা পূজাৰী আছিল আৰু সেই বুদ্ধিষ্ট মংকটোৱে তপস্যা কৰি থাকোঁতে তাক খুব টোপনি ধৰিছিল আৰু সেই টোপনি ধৰাত সি কি কৰিলে তাৰ নিজৰ আইলিড মানে চকুৰ পতা দুখন কাটি পেলাইছিল আৰু সেই কাটি পেলোৱা চকুৰ পতাকেইটাৰ পৰা 10 জোপা গছ ওলাই আহিলে আৰু সেই 10 জোপা গছে আছিল প্ৰথমকেইটা চাহৰ গছ আৰু সেই চাহৰ গছৰ এই পাতখিনি খাওঁতে টোপনি একেবাৰে নোহোৱা হ'ল বুলি কৈছে The tea was first drank in China, Razbir added, as far back as 2700 BC. In fact, words such as tea, chai and chini are from Chinese. আৰু ৰাজবীৰে ক'লে যে চাহ প্ৰথম চাইনাতহে খোৱা হৈছিল সেই 2700 খ্ৰীষ্টপূৰ্বত আৰু চাই চিনি এইবোৰ শব্দ চাইনিজ ভাষাৰ পৰাহে মানে উদ্ভৱ হোৱা বুলি ৰাজবীৰে ক'লে Tea came to Europe only in the 16th century and was drank more as medicine than as beverage. আৰু ক'লে যে ইউৰোপলৈ 1600 শতিকাতহে চাহ আহিছে আৰু সেই তেতিয়া সময়ত আমি আজি যেনেকৈ খাওঁ তেনেকৈ খোৱা নাছিল কেৱল ঔষধ হিচাপেহে খোৱা হৈছিল The train clattered into Mariani Junction. The boys collected their luggage and pushed their way to the crowded platform. তেনেতে ট্ৰেইনখন মৰিয়নি ষ্টেচনলৈ পাই গৈছিল আৰু সিহঁত দুজনে সিহঁতৰ বস্তুখিনি লৈ ষ্টেচনৰ প্লেটফৰ্মলৈ নামি গৈছিল Pranjal's parents were waiting for them
Soon they were driving towards Dhekiabari, the tea garden managed by Pranjal's father. আৰু নামি গৈ দেখিলে যে প্ৰাঞ্জলৰ মা দেউতাকে ষ্টেচনত সিহঁতৰ কাৰণে ৰখি আছে আৰু সিহঁত গোটেইকেইটাই ঢেকীয়াবাৰী চাহ বাগানলৈ বুলি গাড়ী লৈ ওলালে আৰু সেইখনেই বাগান য'ত প্ৰাঞ্জলৰ দেউতাকে মেনেজাৰ হিচাপে কাম কৰি আছিল. An hour later the car veered sharply off the main road. They crossed the cattle bridge and entered Dhekiabari tea estate. আৰু 1 ঘণ্টাৰ পিছত গাড়ীখন পটককৈ বেলেগ এটা ৰাস্তা লৈ আৰু মেইন ৰাস্তাৰ পৰা সৰু ৰাস্তা এখনলৈ সোমাই যায় আৰু এখন সৰু দলং পাৰ হৈ ঢেকীয়াবাৰী চাহ বাগানলৈ বুলি সোমাই গৈছিল. On both sides of the gravel road were acre upon acre of tea bushes, all neatly pruned to the same height. আৰু দেখা গৈছিল যে ৰাস্তাখিনি পকা নাছিল কিন্তু শিল পেলাই দিয়া হৈছিল. গ্ৰেভেল ৰোড মানে শিল পেলাই দিয়া ৰোড আৰু সেই ৰাস্তাৰ দুয়োপাৰে বহুতখিনি চাপৰকৈ কাটি থৈ দিয়া চাহ গছ আছিল. Groups of tea pluckers with bamboo baskets on their back wearing plastic aprons were plucking the newly sprouted leaves. আৰু সেই চাহ গছখিনিত বহুতখিনি মানুহে এপ্ৰন পিন্ধি চাহ ছিঙি আছিল, পাতখিনি ছিঙি আছিল. মানে এপ্ৰন মানে কি? এপ্ৰন মানে হৈছে ওপৰত পিন্ধা কাপোৰ. কেতিয়াবা আমি ডক্তৰকো দেখোঁ পিন্ধা অপাৰেশ্যন কৰোঁতে আৰু কেতিয়াবা কিটচেনত ৰান্ধনীসকলেও পিন্ধে, হয়নে নাই? ঠিক তেনেকৈ চাহ বাগানত কাম কৰা মানুহবিলাকেও পিন্ধে প্লাষ্টিকৰ এপ্ৰন, যাতে সিহঁতৰ মেইন কাপোৰবোৰ মানে লেতেৰা হৈ নাযায়, তিতি নাযায়. Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. আৰু তাৰ লগে লগে ট্ৰেক্টৰ এখন চাহপাত লৈ অহা দেখি প্ৰাঞ্জলৰ দেউতাকে গাড়ীখন শ্ল' কৰি দিলে, মানে স্পীড কমাই দিলে আৰু সেই ট্ৰেক্টৰখন পাৰ হ'ব দিলে. This is the second flush or sprouting period, isn't it, Mr. Barua? Rajbir asked. It lasts from May to July and yields the best tea. ৰাজবীৰে আকৌ প্ৰাঞ্জলৰ দেউতাকক আকৌ সুধিলে, মিষ্টাৰ বৰুৱা বুলি. মিষ্টাৰ বৰুৱা হৈছে প্ৰাঞ্জলৰ দেউতা. এই সময় চাহ ছিঙাৰ দ্বিতীয় বাৰ নহয় জানো? বছৰটোৰ মে'ৰ পৰা জুলাইলৈ বেছি ভাল গুণৰ চাহ দিয়ে নহয় জানো? সেই বুলি প্ৰাঞ্জলৰ দেউতাকক সুধিলে. You seem to have done your homework before coming, Pranjal's father said in surprise. Yes, Mr. Barua, Rajbir admitted, but I hope to learn much more while I am here. চাহৰ বিষয়ে ইমানবোৰ কথা জানা দেখি প্ৰাঞ্জলৰ দেউতাকে ৰাজবীৰক সুধিলে যে তুমি ভালকৈ পঢ়ি আহিছা নহয় জানো ইয়ালৈ অহাৰ আগতে চাহৰ বিষয়ে? হয় মিষ্টাৰ বৰুৱা, মই ভালকৈ পঢ়ি আহিছোঁ বুলি কৈছে আৰু মই ইয়াত থাকি চাহৰ বিষয়ে আৰু শিকিব চেষ্টা কৰিম বুলি ৰাজবীৰে ক'লে. চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ পঢ়িবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে অহা ভিডিঅ'বোৰ তোমালোকে নিয়মিতভাৱে পাই থাকা. ঠিক আছে, বাই.